নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেন ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আকৌ নতুন এটা চেপ্টাৰ লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজি হৈছে অষ্টমমান শ্ৰেণীৰ তোমালোকৰ নীতি শিক্ষাৰ যি সাৰথি কিতাপখন আছে তাৰ যিটো ৩ নম্বৰ চেপ্টাৰ আছে বড়ো লোকৰ চৰিত্ৰ অধ্যয়ন। এই চেপ্টাৰটোৰ যিখিনি প্ৰশ্নোত্তৰ তোমালোকৰ হ'ব সেইখিনি আজি আলোচনা কৰিম। তো এই পাঠটোত তোমালোকৰ কিন্তু অনুশীলনীৰ কিবা প্ৰশ্ন দিয়া নাই। মই নিজাববীয়াকৈ তোমালোকৰ যিবিলাক দৰকাৰী প্ৰশ্ন হ'ব সেইখিনি উলিয়াইছোঁ। লগতে এই পাঠৰ যিবিলাক খালী ঠাই তোমালোকৰ দৰকাৰী হয় সেইবিলাকো দিছোঁ। লগতে আগৰ যি দুটা পাঠ ১ নম্বৰ আৰু ২ নম্বৰ সেই পাঠ দুটাৰো তোমালোকৰ খালী ঠাই দিয়া হোৱা নাছিলে। সেই দুটা পাঠৰো আজি ভিডিঅ'টোত খালী ঠাইখিনি দি দিয়া হ'ব। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পাঠটোত ইমান ডাঙৰ প্ৰশ্ন নাই, সৰু সৰু কিছুমান প্ৰশ্ন বাছি উলিওৱা হৈছে। প্ৰথম প্ৰশ্নটো হ'ল, উদ্গতি বিচৰা মানুহৰ পক্ষে সকলো পুথি উপকাৰী হয়নে? উদ্গতি বিচৰা মানুহৰ পক্ষে সকলো পুথি উপকাৰী নহয়। কেনেকুৱা পুথি পঢ়িলে মানুহৰ উপকাৰ হয়? যি পুথিত সুগম পথ পোৱা যায় তেনে পুথি পঢ়িলেহে মানুহৰ উপকাৰ হয়। কিহৰ সুগম পথ বিচাৰি উলিয়াবলৈ টান? উদ্গতিৰ সুগম পথ বিচাৰি উলিয়াবলৈ টান। ৪ নম্বৰ প্ৰশ্ন, উদ্গতিৰ চেষ্টা নকৰা মানুহ পৃথিৱীত নাই, এই কথাৰ তাৎপৰ্য কি? উদ্গতিৰ চেষ্টা নকৰা মানুহ পৃথিৱীত নাই। সৰহভাগ মানুহৰ দুৰ্গতি দুৰৱস্থা দেখা যায়। ইয়াৰ কাৰণ এই যে উদ্গতি কৰিবলৈ সকলোৱে ভাল পথ বিচাৰি উলিয়াব নোৱাৰে। ৫ নম্বৰ প্ৰশ্ন, ঐশ্বৰ্য বিভূতি কি? ঐশ্বৰ্য বিভূতি উদ্গতিৰ এটা অংগ মাথোন। উদ্গতি পথৰ নতুন যাত্ৰীয়ে কি কৰি তাৰ উপযুক্ত বাট বিচাৰি ল'ব পাৰে? উদ্গতি পথৰ নতুন যাত্ৰীয়ে বড়ো লোকৰ জীৱন চৰিত্ৰ পাঠ কৰি তাৰ উপযুক্ত বাট বিচাৰি ল'ব পাৰে। সকলো কাম প্ৰথমতে হ'ব কেনেকুৱা হ'ব লাগে? সকলো কাম প্ৰথমতে দুষ্কৰ যেন লাগে। ৮ নম্বৰ প্ৰশ্ন, আকাংক্ষা কাক বোলে? উদ্দণ্ড বাঞ্ছাকে আকাংক্ষা বোলে। এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে, তোমালোকে এইটো ভালদৰে চাবা। বুৰঞ্জী পঢ়ি কি ফল পোৱা নাযায়? বুৰঞ্জী পঢ়ি চৰিত্ৰ পাঠৰ ফল পোৱা নাযায়। ১০ নম্বৰ প্ৰশ্ন, কিহৰ পৰা মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি? সৰু সৰু কামৰ পৰাহে মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি। এইকেইটা আছিলে এই পাঠৰ কিছু সৰু সৰু প্ৰশ্ন উত্তৰ। এতিয়া এই পাঠৰ আমি খালী ঠাইখিনি আলোচনা কৰিম। ৩ নম্বৰ পাঠৰ আগতে ১ নম্বৰ আৰু ২ নম্বৰ পাঠৰ কিছু খালী ঠাই বিচাৰি উলিওৱা হৈছে, সেইখিনি আলোচনা কৰিম। ১ নম্বৰ পাঠৰ প্ৰথমতে আছে, বিদ্যাৰ দেশ ঘাই আহিলা, বিদ্যা উদ্গতিৰ ঘাই আহিলা। যি উদ্গতি কৰিব সি আগে বিদ্যা যতনাই লোৱা উচিত। বিদ্যাহীন জীৱন বৃথা। আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাক বৰ বিদ্যাৱন্ত আছিল। বিদ্যা মানৱ মনৰ দীপ্তি। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল কৰে। লিখনি থাকিলেও খনি কৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰ মন পোহৰাই নল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। বিদ্যাৰে মন পোহৰাই নল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। উদ্গতিৰ পথত যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত। এইখিনি ১ নম্বৰ পাঠৰ তোমালোকৰ দৰকাৰী যিখিনি খালী ঠাই সেইখিনি। এতিয়া ২ নম্বৰ পাঠৰ, পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ এটা ঘাই উপায়। পুথি নপঢ়াকৈয়ে কোনেও ক'তো বিদ্যা লাভ কৰিব নোৱাৰে। পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। প্ৰত্যেক পুথি একোজন মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল।
বিদ্যাৰ আলমত মানুহে নতুন বিদ্যা আৰ্জিবলৈ পাৰ্গত হয়। বিদ্যা আৰ্জনৰ প্ৰণালী ধনাৰ্জনৰ প্ৰণালীৰ নিচিনা। পঢ়নৰ পৰা দূৰৈৰমানি হাতে পোৱা যায়। সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে। ভোটা বুদ্ধি চোকা কৰিবলৈ হ'ব। পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই। পুথি পঢ়াৰ এটা বহুমূলীয়া গুণ আছে। প্ৰত্যেক পুথিয়েই ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ সাৰ নিচিনা। এইখিনি আছিল দ্বিতীয় পাঠৰ। এতিয়া আমি ৩ নম্বৰ পাঠৰ খালী ঠাইখিনি আলোচনা কৰিম। ৩ নম্বৰ পাঠৰ প্ৰথম হৈছে আজিকালি বিদ্যাৰ চৰ্চা জগতময় শেষ ফলত সিহঁতে উদ্গতিৰ অময়াপুৰীৰ সলনি দুৰ্গতিৰ দামখুমীয়াত পৰে। বিগিনিবোৰে সংসাৰ যাত্ৰী চৌঠেঙীয়া কৰে। বিগিনি পাৰ হৈ উদ্গতিৰ মোহন মন্দিৰত প্ৰৱেশ কৰা বৰ টান কাম। একে উছালে কোনেও জগতত উদ্গতিৰ ওখটিঙত উঠিব নোৱাৰে। ঐশ্বৰ্য বিভূতি উদ্গতিৰ এটা অংগ মাথোন। পূৰ্ণ উদ্গতি বহুত পুৰুষাৰ্থ কৰি আৰু বহুত খকা খুন্দা খাইহে লাভ কৰিব পাৰি। মানুহৰ স্বভাৱ চৰিত্ৰ আৰু অৱস্থা অনুসৰি উদ্গতিৰ বাট ভিন ভিন হয়। সকলো কাম আদিতে দুষ্কৰ যেন লাগে। উদ্গতিৰ পথত সুকলমে চলিবলৈ সদায় এজন ভাল শিক্ষকৰ প্ৰয়োজন হয়। উদ্গতিৰ পথত বহুত হুলজুং আছে। মানুহৰ মনৰ ওপৰত দৃষ্টান্তৰ অদ্ভুত ক্ষমতা। আনৰ মহতালি দেখিলে দেখোতাৰ মনত তেনেকুৱা মহৎ হ'বলৈ ইচ্ছা জন্মে। সাগৰ নেদেখা মানুহে বিলকে ডাঙৰ জলাশয় যেন বিবেচনা কৰে। বুৰঞ্জী পঢ়ি চৰিত্ৰ পাঠৰ ফল পোৱা নাযায়। সৰু সৰু কামৰ পৰাহে মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি। এইখিনি আছিলে এই পাঠৰ তোমালোকৰ খালী ঠাই। আশা কৰোঁ এইখিনি খালী ঠাই পঢ়িলে তোমালোকৰ যি পৰীক্ষাত প্ৰশ্ন আহে তাত নিশ্চয় তোমালোকৰ ইয়াৰ পৰাই আহিব। এইখিনি আছিলে আজিৰ ভিডিঅ'। আশা কৰোঁ তোমালোকৰ কাৰণে এই ভিডিঅ'টো সফল হ'ব আৰু তোমালোকে এইখিনি ভালদৰে পঢ়িবা বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকলৈ এটি অনুৰোধ থাকিল তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।